মানে কোনে কি খাব হেতু ডিসিশন লবলে হিমন্ত বিশ্ব শৰ্মা কোন আমাৰ হিমন্ত বিশ্ব শৰ্মা কোন কথা কোনি বহুত ডাঙৰ আকৌ মই কব পাৰো কোনি মই জেলত যাম বুলি মই নকওঁ মই ভয় কৰো বেলেগ বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যত আজিৰে পৰা অসমত হোটেল ৰেষ্টুৰেণ্ট ৰাজহুৱা স্থান সকলোতে গু মাংস নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰী এই মুহূৰ্তত আকৌ ব্ৰেকিং নিউজ তো ব্ৰেকিং নিউজ আপোনালোকে শুনিলে আৰু মই ব্ৰেকিং নিউজৰ পিছত কি ক'ব লাগে মই কৈ আছো আজি দিনটো কালি দিনটো খালি নিউজে এইটোৱে পাই আছো অসমত গৰু বন্ধ এপেনে বোলে গাহৰি বন্ধ আয়ো শুনি এইবিলাক ৰাতিপুৱা শুনি মই একদম ৰাতি সপোনত দেখিলো মই গৰু মাংস খালো বুলি পাছত শুনিলো আজি সপোনত দেখিলো ওখকৈ ডাঙৰীয়া গাহৰি কাটি আছে এইবিলাক সপোন দে এইটো মানে এইবিলাক গোটেই দিনটো এইবিলাকে আহি থাকে ন মানে কোনে কি খাব হেতু ডিসিশন লবলে হিমন্ত বিশ্ব শৰ্মা কোন আমাৰ এই অসমৰ মাজত এটা মানুহ ওলালে আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ডাইৰেক্ট কৈ আছে হিমন্ত বিশ্ব শৰ্মা কোন কথা কোনি বহুত ডাঙৰ আকৌ মই কব পাৰো কোনি মই জেলত যাম বুলি মই নকওঁ মই ভয় কৰো বেলেগ কথা আৰু বহুত আছে মই নকওঁ মই ভয় কৰো কোনি পইণ্টৰ কেইটামান কথা আছে সেইবিলাক পাতিম তেওঁ কোনে অধিকাৰ দিছে যে মই গৰু মাংস খাম নে গাহৰি মাংস খাম দাদা মই এইটোৱে কৈ আছো যোনে যোনে যি খায় গাহৰি পকৰ খায় গৰু পকৰ খায় ক'বলৈ কি দৰকাৰ যে আমি গো হত্যা গো সৰবৰাহ বন্ধ কৰা শুনিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ক'লে গৰু বন্ধ এইটো এটা আহিলে ভাল কথা ক'লে তাৰ মাজত আকৌ আহিলে অসমৰ শিৱসাগৰ এটা CID মানুহ কথা ইয়াতে মানে ভিডিঅ'টো সামৰিলো কি ক'লে মই মোৰ লগতো অসমীয়া মানুহ আছে এনেকৈ নাই বুলি নাই এইবিলাকো আছে অসমীয়া মানুহ আছে আৰু মই যোন জেগাত থাকোঁ অসমীয়া মানুহ প্ৰায় মোৰ এতিয়া 14টা আছে মোৰ লগত কাম কৰা মানুহখিনি 14টাৰ ভিতৰত 8টা অসমীয়াই মানুহ আৰু সেই অসমীয়া মানুহক মই নিজে হাতেৰে গাহৰি আনি খুৱাওঁ ৰিয়েলি কথা এইবিলাকে ছ'চিয়েল মিডিয়াত উঠিবলৈ ভয় কৰে বুলি মানে ক'বলৈ বিচৰা নাই কিন্তু সঁচা কথা কিন্তু এই বস্তুটো মানে সঁচা নাই কথাটো সঁচা মই এইটো মিছা কথা কোৱা নাই দেই আৰু মই ইয়াতে গাহৰি খাই কোনে মোৰ ইয়াত গৰু অনা কোনে গৰু মই নানো কোনে কিলে ন সেইটো অলপ বেয়া পায় বুলি সেইটো কাৰণে মই সেইটো গাহৰি আনি মই নিজেই দিওঁ সেনেকৈ এইবিলাক অসমত এইবিলাক চলিব নালাগে মিলাপ্ৰীতি চলক তো ভিডিঅ'টো যদি ভাল পাইছে ছাবস্ক্ৰাইব এণ্ড চেনেলটো শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানটোৱে জয় অসম ধন্যবাদ